চাকৰি হওঁ হৈ আছে কিন্তু আপুনি অলপমানৰ বাবে চাকৰিটো হোৱা নাই বা আপুনি বহুত জীৱন কষ্ট কৰিছে কিন্তু সফল পোৱা নাই, কিন্তু এই ঠাইলৈ আহিলে আপুনি নিশ্চয় অলপমান সফল পোৱাৰ সম্ভাৱনা থাকে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰি চাওক, কেনেকৈ কি সম্ভৱ হ'ব পাৰে আপোনালোকে গমেই পাব। গোটেইখিনি ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট যে ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ যাতে কোনে আকৌ বেয়া গালি নিদিয়ে এই ভিডিঅ'টোৰ কমেণ্টত। হেল্ল' ফ্ৰেণ্ডছ, মই গৌতম আৰু আপোনালোকে চাইছে গৌতম কলিতা ইউটিউব চেনেলটো। আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ চাইছোঁ। তো বহুত দিনৰ মূৰত ভিডিঅ' মানে দিয়াই নাই, মানে ওলাইয়ে যোৱা নাই। আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ। বাকী আজি গৈ আছোঁ এখন ধামাকা পূজা গাড়ী মাহতে আহি যায়। বাকী আজি গৈ আছোঁ এখন ধামাকা পূজা চাবলৈ, আৰু আপোনালোকক দেখাই আছোঁ একদম বেলেগ আৰু বেলেগতকৈ বহুত বেলেগ। গোটেইখিনি তাতে যাই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আৰু এইফালে লগত আছে পুলক দা আৰু এজন ভাই আছে। বাকী আমি লগ হৈ যাই আছোঁ। বাকী তাতে গৈ ধুনীয়াকৈ দেখাই আছোঁ যিখিনি পাৰোঁ। বাকী আৰু পূজাটো আৰু মানুহ তামাম হ'ব, তাতে হাল্লা চাল্লা হ'ব। গতিকে ভইচ কৰি দিম ধুনীয়া কৰি। বাকী শেষলৈকে চাই আছোঁ। লগ এতিয়া যাই আৰু ক'ত যাই আছোঁ সেইটো কোৱা হোৱা নাই, এতিয়া কৈ দিছোঁ। আমি গৈ আছোঁ পাটলিয়াৰ দহা বৰিপাৰাত, আৰু বৰিপাৰাত আছে মানে শ্ৰী শ্ৰী মা ঠাকুৰণী পূজা। আৰু মা ঠাকুৰণী পূজাত একদম বলি বিধান মানে, আৰু মানে বহুত ডাঙৰ হয় পূজাটো। আৰু বিশ্বাস আছে যে ঠাকুৰণী মাক যদি নিজৰ মনৰ কিবা আশা থাকে, সেই মনৰ বাঞ্ছা পূৰণ হ'বৰ বাবে কিবা মানে জীৱ জন্তু মানে কি হৈ থ'ব লাগে, আৰু মানে কি বলি দিম বা পাৰ চাৰ উৰাই দিম এনেকৈ মানে কৈ থোৱা যায় মন্দিৰটোত গৈ মানে প্ৰাৰ্থনা জনাই, তেতিয়া মানে মনৰ বাঞ্ছাটো পূৰ্ণ হোৱা বুলি জনবিশ্বাস। আৰু এয়া ফল মানে বহুতে পাইছে, সেইবাবে মানে বহুত বেছি প্ৰচাৰ এই মন্দিৰটোৰ বিষয়ে। বাকী আহি পালোঁ ৰ'ব, আৰু অলপমান গ'লে মন্দিৰটো পাম। আৰু এইফালে গাড়ী পাৰ্কিং এইখিনিতে কৰি থোৱাত থৈ দিল ৰাস্তাত। আৰু যদিও পাটলিয়াৰত এই মন্দিৰটোত বছৰ বছৰ ধৰি পূজা চলি আছে, প্ৰত্যেক বছৰতে এবাৰ হয় এই পূজাটো, কিন্তু আমি মানে আহিব পৰা নাছিলোঁ। মানে মই মানে বহুত বছৰৰ পৰা ভাবি আছিলোঁ যে আহিম, কিন্তু সময় সাপেক্ষে মিলা নাছিল। সেইবাবে আজি বহুত মনৰ আশা এটা পূৰ্ণ হ'বলৈ গৈ আছে। বাকী ধুনীয়াকৈ আহিছোঁ মন্দিৰত, আৰু এতিয়া সেৱা ল'ব পাৰোঁ নে নাই সেইটোৱে আচল কথা। মানে যিমান ভিৰ হৈছে মানুহ চাওকচোন। আৰু আপুনিও যদি মানে কিবা এটা কাম হওঁ বুলি হোৱা নাই, বা চাকৰি এটা হোৱা নাই, যদি আপোনালোকে ভাবি আছে, তেতিয়াহ'লে মা ঠাকুৰণীৰ ওচৰত মানে সেৱা জনাব পাৰে। তেতিয়া নিশ্চয় সেই চাকৰিটো হোৱাৰ সম্ভাৱনা থাকিব। মানে মানুহে কয় আৰু, বাকী মই নাজানো। আজি যিহেতু প্ৰথমবাৰ আহিছোঁ, বাকী মোৰ অলপমান মনৰ আশা আছে, সেইখিনি ধুনীয়াকৈ প্ৰাৰ্থনা জনাম মাৰ ওচৰত। আৰু ইয়াতে বহুত বেছি ভিৰ, সেইবাবে মানে কি ভিডিঅ' মানে এনেকৈ মই আৰু ফেচ ৰিভিল কৰি বনাই থাকিব পৰা নাই। একদম মানুহ দেখা পাইছে নহয় আপোনালোকে কিমান হৈছে। বাপৰে বাপ, কিমান মানুহ আহিছে, নানান ঠাইৰ পৰা আহিছে। ইমান গৰমতো মানুহ, মানে মন্দিৰটোৰ মানে যদি একো পাৱাৰ নাথাকিলে হয় নিশ্চয় মানুহ নাহিলহেঁতেন, কিন্তু নিশ্চয় মানুহে বহুত ফল পাইছে এই মন্দিৰটোৰ পৰা, সেইবাবে বহুত মানুহ হৈছে। আপোনালোকে গমেই পাইছে। আৰু এইবাৰ এইটো বছৰ বুলি নহয়, আগৰ পৰাই চলি আহিছে। আৰু এইটো বলি বিধান বহুত মানে এই মন্দিৰটোৱে, কিন্তু বলি দিয়া পৰ্যায়বিলাক দেখাব নোৱাৰিম, যিহেতু মানে কি ইয়াতে ভিডিঅ' এলাউ নাই, সেইবাবে সেইবিলাক দেখাব নোৱাৰিম। গতিকে যিখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকক। তো হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে, সেইবাবে মানে একদম গৰমটো বেছি। চাৰিওফালে মানে গৰম বহুত হৈ গৈছে গাইজ, একদম থাকিব নোৱাৰা অৱস্থা কৰি দিছে দেয়াৰ। উপায় নাই। বাকী এতিয়া আৰু বেছি টাইম নৰওঁ, ধুনীয়াকৈ পূজাটো কৰি ল'লোঁ গাইজ, আৰু এতিয়া ঘৰত যাব লাগে ৰ'ব। আৰু এই পূজাটোৰ একদম একজেক্ট লোকেশ্যন হৈছে পাটলিয়া দহা বৰিপাৰা। আৰু তাতে আৰু বেছি টাইম মই নাথাকিলোঁ, মানে গৰম না তামাম, সেইকাৰণে আৰু ঘৰতে গুচি আহিলোঁ। বাকী যি কি নহওক, মানে ভিডিঅ'টোৰ মাজতে এটা কথা কোৱা গৈছে আপোনালোকক যে মানে ঠাকুৰণী মাক পূজা অৰ্চনা কৰিলে চাকৰি যদি হোৱা নাই হৈ যাব। এইটো কথা নহয় যে মানে আপোনালোকে চাকৰি মানে পোৱা এটা সহজ কথা নহয়। মানে কি আপুনি যদি কষ্ট নকৰে ঘৰত বহি থাকে, চাকৰি এটা মাক খুজি দিয়ে, মানে কি প্ৰাৰ্থনা জনাইছে মই চাকৰি এটা লাগে, সেনেকুৱাটো নহয় না। চাকৰি এটা যে খুজিলেই পাব, তো কষ্ট কৰিবলৈ, কষ্ট কৰিলে নিশ্চয় ফল পাব। আৰু যদি ধৰক চাকৰি এটা পোৱা নাই কিবা কাৰণত, সেইটো মানে নিশ্চয় মায়ে চকু মেলি চাব যি কি নহওক। আৰু গাইছ এই কথাটো অকল চাকৰিৰ বাবে নহয়, মানে আপোনালোকৰ কিবা এটা কাম যদি সৌ অৱস্থাত মানে হোৱা নাই, কিবা কাৰণত এনেকুৱা হৈ আছে, মানে আপোনালোকে ভাবি আছে কিবা মানে শনিৰ দশা চলা বুলি কয় যে মানুহে, মানে সেনে যদি কিবা হৈ আছে, তো প্ৰাৰ্থনা জনাওক, নিশ্চয় আপুনি সফল পাব। বাকী সেনেকুৱা আৰু মানে সকলোৱে কয়, বাকী নাজানো কিমান দূৰ সত্য। বাকী মই যিহেতু প্ৰথম গৈছোঁ এইবাৰ, আৰু ময়ো নিজৰ মনৰ পৰা কিবা এটা প্ৰাৰ্থনা কৰিছোঁ, যদি সেই ফলটো পাওঁ নিশ্চয় মোৰো এদিন ভাল লাগিব। সেনেকুৱা আৰু কথাটো। তো বাকী মানে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। নতুনকৈ ভিজিট কৰা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'টো।
আৰু কমেণ্টো কৰি দিব কেনেকুৱা হৈছে আৰু যিমান পাৰে প্লিজ শ্বেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো যাতে সকলোৱে গম পায় আৰু মানে এই বছৰটো গৃহলৈ মানে বছৰত এবাৰে হয় এই পূজাটো আপোনালোকে যিসকলে মানে আহিব পৰা নাই ঘৰৰ পৰাই সেৱাটো জনাই ল'ব এই ভিডিঅ'টোৰ জৰিয়তে বাকী আপোনালোকৰ যদি কিবা মনৰ বাঞ্ছা পূৰ্ণ হোৱা নাই তেতিয়াহ'লে মনতে ৰাখি থৈ দিয়ক আৰু মাক ঘৰৰ পৰাই প্ৰাৰ্থনা জনাওক যাতে মনৰ আশাটো পূৰ্ণ হয় অহা বছৰ আপোনালোকক আহিব পাৰে সেই অনুষ্ঠানটোত বাকী কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই